হাই এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা অতি কম সময়তে ৰেচিপি বনাই দেখুৱাম। বিন মাছ মাছেৰে বিন বনাই দেখুৱাম। বিনটো ধুনীয়াকৈ বইল কৰি ল'ম। আৰু শলকান বুলি কিয় কৈছোঁ জানেনে? আজি ৰাস চাবলৈ যাম। অতি সোনকাল ভাত বনাই দুপৰীয়া ভাত খাই উঠি ৰাস চাবলৈ যাম। আপোনালোককো ৰাস দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়া ৰাসো দেখা পাব আৰু ৰেচিপিটো বনোৱা দেখা পাব। এতিয়া মই বনোৱা আৰম্ভ কৰিম, আপোনালোকে শেষলৈ চাই থাকিব। এয়া চাওক, ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। আজি আপোনালোকক অতি কম সময়তে বনাই দেখুৱাম। যিহেতুকে আপোনালোকক আগতে কৈ উঠিছোঁ ৰাস চাব যাম। ক'ত যাম ৰাস চাব, আপোনালোকক ৰাস দেখুৱাম। ক'ত ক'ত চাম আপোনালোকক কৈও যাম, দেখুৱাম একেলগে। এতিয়া ৰেচিপিটো অতি সোনকাল বনাই দুপৰীয়াৰ ভাত খাই আমি ধুনীয়াকৈ ঘৰৰ পৰা ওলাই যাম ৰাস চাব। এতিয়া বিন ধুনীয়াকৈ বইল কৰি ল'ম। বিন, জলকীয়া, আদা, নহৰু এইখিনি ধুনীয়াকৈ বইল কৰি ল'ম। এয়া চাওক, পিঁয়াজ এটা লৈছোঁ। মাছখিনি ধুনীয়াকৈ আগৰে ভাজি থোৱা আছিল। এতিয়া বিনখিনি এইখিনি ধুনীয়াকৈ বইল হ'ব দিম কুকাৰত। এতিয়া কুকাৰত বিনখিনি ল'ম। এয়া চাওক, বিনখিনি একেবাৰে কোমল কোমল ধুনীয়াকৈ বইল হ'ব দিম। এয়া জলকীয়া, নহৰু, আদাখিনিও একেলগে বইল হ'ব দিম। এতিয়া ইয়াতে পানী দি ল'ম। এয়া চাওক, পানী দি দিছোঁ। একেলগে নিমখখিনিও দি ল'ম। এয়া চাওক, নিমখ দি দিছোঁ। এতিয়া ঢাকনিখন দি ল'ম। এতিয়া ধুনীয়াকৈ বিনখিনি সিজিবলৈ দিম। এতিয়া গেছটো জ্বলাই ল'ম। এয়া চাওক, কুকাৰটো দি দিছোঁ। ৩-৪টা চিটি গ'লে হৈ যাব। এতিয়া সিজিবলৈ দিছোঁ। এয়া চাওক, ধুনীয়াকৈ বিনখিনি বইল কৰি ল'লোঁ। এয়া চাওক, এতিয়া পানীখিনি পেলাই দিম। ইয়াতে বিনখিনি ল'ম। এয়া চাওক, বিনখিনি নিমখ দি ধুনীয়াকৈ বইল কৰি ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ বইল কৰি ল'লোঁ। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে চাই থাকিব। এয়া চাওক, কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিছোঁ। এতিয়া অলপমান পাঁচফোৰণ দি ল'ম। এয়া চাওক, পাঁচফোৰণ দি দিছোঁ। একেলগে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি আৰু পাঁচফোৰণখিনি অলপমান ভাজি ল'ম ধুনীয়াকৈ। এইখিনি অলপমান ভাজি ল'ম। এয়া চাওক, এইখিনি ভাজি ল'লোঁ পিঁয়াজখিনি। এতিয়া ৰং গুড়াখিনি দি দিম। এয়া চাওক, একেলগে জিৰা জালুকৰ গুড়াও আধা চামুচ দি দিছোঁ। এতিয়া এইখিনি অলপমান ভাজি ল'ম। এয়া চাওক, এতিয়া বইল কৰি থোৱা বিনখিনি দি দিম। এয়া চাওক, বিনখিনি দি দিছোঁ। এনেকৈ বিনৰ লগত আদা, নহৰু, জলকীয়া বইল কৰিলে বহুত টেষ্টি লাগে আঞ্জাখন খাই। এতিয়া এইখিনি অলপমান ভাজি ল'ম। এয়া চাওক,
বিনখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া অলপমান নিমখ দি দিম। নিমখটো একেবাৰে অলপমান কমকৈ দিম, যিহেতুকে বইল কৰোঁতে অলপমান নিমখ দিছিলোঁ। ইয়াত নিমখ দি দিছোঁ। এতিয়া অলপমান লাৰি দিম, যিহেতুকে নিমখখিনি দি দিছোঁ। অলপমান লাৰি দিয়াৰ পিছত নিমখখিনি দি ল'ম। আজি দুপৰীয়া একেবাৰে এনেকৈ চিম্পুলকৈ বনাই এখন আঞ্জাৰে ভাত খাম, কাৰণ আজি ৰাস চাবলৈ যাম অলপ সোনকাল ভাত খাই উঠি। ক'ত ক'ত ৰাস চোৱা হয় আপোনালোককো দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, তেতিয়া গম পাব। আপোনালোকেও ৰাস দেখা পাব। এতিয়া অলপমান ভাজি ল'লোঁ। এতিয়া অলপমান পানী দি দিম। এয়া চাওক, পানী দি দিছোঁ, গৰম পানী। এয়া চাওক, পানী বেছিকৈ নিদিওঁ, মানে জোল নকৰোঁ, অলপমান থপথপীয়া কৰিম। এতিয়া অলপমান উতল আহিব দিছোঁ। অলপমান উতল অহাৰ পিছত মাছখিনি দি দিম। এতিয়া চাওক, আঞ্জাখন অলপমান উতল আহিব দিছিলোঁ। এতিয়া মাছখিনি দি ল'ম। এয়া চাওক, মাছখিনি দি দিছোঁ। এতিয়া মাছখিনি যিহেতুকে দিছোঁ, অলপমান উতল আহিব দিম। অলপ উতল আহিলে মাছটো ধুনীয়াকৈ আঞ্জাৰ লগত, আঞ্জাৰ ৰস লাগি ঢিলা ঢিলা হৈ যাব। মাছটো খাই বহুত টেষ্টি লাগে। এনেকৈ বিনৰ আঞ্জা বনাই খালে বহুত টেষ্টি লাগে। এতিয়া অলপমান উতল আহিব দিছোঁ। এয়া চাওক, আঞ্জা হৈয়ে গ'ল। এয়া চাওক, বিনৰ আঞ্জা হৈয়ে গ'ল। আপোনালোকেও এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। অতি কম সময়তে বনাই খাব পাৰি। আজি যিহেতুকে ৰাস চাবলৈ যাম, আজি এনেকৈ কম সময়তে বনাই ল'লোঁ আঞ্জাখন। ভাতৰ লগত খাই কেনেকুৱা টেষ্টি হৈছে আপোনালোকক কৈ আছোঁ। এতিয়া আঞ্জা হৈয়ে গ'ল, যিহেতুকে গেছটো বন্ধ কৰিম। এয়া চাওক, ভাত লৈছোঁ। এয়া চাওক, ভাত লৈছোঁ। নেমু টেঙা 2 পিচ লৈছোঁ। এয়া চাওক, এয়া জলকীয়া এটা লৈছোঁ, কেঁচা জলকীয়া। এতিয়া বিনৰ আঞ্জা লৈ ল'ম। এয়া চাওক, বিনৰ আঞ্জা লৈ লৈছোঁ। এয়া চাওক, এতিয়া খাই কিনে আপোনালোকক কেনেকুৱা সোৱাদ হৈছে কৈ আছোঁ। এয়া চাওক, এয়া চাওক, মাছ এপিচ লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ বিনৰ আঞ্জা সানি লৈ খাই চালোঁ, বহুত টেষ্টি হৈছে। আপোনালোকে এনেকৈ। এয়া চাওক, প্ৰথম আৰম্ভণি ৰামপুৰৰ ৰাস আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব।
চাওক আপোনালোকক কাষত দোকান দেখাইছোঁ। দোকানে এয়া চাওক। নাম দল হরমারা এয়া চাওক 6 বজাত ওলাই আহিছোঁ। ৰাজহুৱা নাম প্ৰসংগ